নাৰায়ণপুৰ যুৱ সমিতিৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান আছিল। আজি এই সম্বৰ্ধনা অনুষ্ঠানটোত আজি আমাৰ এই নাৰায়ণপুৰ গাঁৱৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 14 গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম বিভাগ ডিষ্টিংশ্যন মাৰ্কছৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 7জন ছাত্ৰ ছাত্ৰী আমি সম্বৰ্ধনা জনাওঁ। তাৰ লগতে সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হৈ MBBSত নাম ভৰ্তি কৰিবলৈ সক্ষম হোৱা এগৰাকী ছাত্ৰী আৰু আমাৰ গাঁৱলৈ PhD ডিগ্ৰী অৰ্জন কৰি আমাৰ বন্ধুসমূহ এগৰাকীক সম্বৰ্ধনা জনাওঁ আমাৰ এই নাৰায়ণপুৰ যুৱ সমিতিৰ উদ্যোগত। আজি আমাৰ ইয়াত উপস্থিত থাকে কামৰূপ মহাবিদ্যালয় চামতাৰ সহ অধ্যাপক তথা লেখক আব্দুল ৰব ছাৰ আৰু আমাৰ বৰক্ষেত্ৰী জুনিয়ৰ কলেজৰ বিষয় শিক্ষক পৰীক্ষিত বৈশ্য ছাৰ, তেখেতসকলে উপস্থিত থাকি আমাৰ অনুষ্ঠানটো সৌন্দৰ্য কৰে। নিশ্চয় আমাৰ আচলতে এই অনুষ্ঠানটিৰ জৰিয়তে যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আহি ইয়াতে এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে, এইখিনি দেখি নিশ্চয় বেলেগ আমাৰ উঠি অহা প্ৰজন্মই উৎসাহিত হ'ব আৰু ভৱিষ্যতে আমাৰ গাঁৱলৈ এনেকৈ সফলতা অৰ্জন কৰি আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী। আমি আগলৈ কৰি থাকিম। আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু লগতে যোৱা বছৰৰ পৰা আমি এটা বিনামূলীয়া গোটেই বছৰজোৰা এক মানে কোচিং ব্যৱস্থা কৰিছোঁ। গতিকে যোৱাবাৰো চলিছে, তাৰ পৰাও আমি যোৱাবাৰ ভাল ফলাফল লাভ কৰিছে। আমি আজি প্ৰথমে উত্তীৰ্ণ একজনক আমি সম্বৰ্ধনা দিছোঁ আৰু এইবাৰো আমাৰ চলি আছে। নিশ্চয় ভাল ল'ৰাই আছে আমাৰ এই বিনামূলীয়া যিটো বছৰজোৰা আমাৰ কোচিং ব্যৱস্থা। গতিকে আমাৰ এই যুৱ সমিতিয়ে এই ক্ষেত্ৰত যথেষ্ট আমাৰ অৰিহণা যোগাইছে। গতিকে আগলৈ এনেকুৱা কৰি যাব ভাল ভাল কাম হাতত লৈ পেলাই। যিখিনি আমাৰ আজি সম্বৰ্ধনা অনুষ্ঠানৰ থ্ৰুৱেদি আমি সিহঁতক সম্বৰ্ধিত কৰিলোঁ, গতিকে সেইখিনিক দেখি যাতে যিখিনি উঠি আহিছে সিহঁতে যদি ভাবে যে আমিও তাতকৈ ভাল ফলাফল দেখুৱাই আমি গাঁৱত এনেকৈ গৌৰৱ কঢ়িয়াই আনিব গাঁৱলৈ, গতিকে সেইখিনিও ক'ব বিচাৰোঁ। তেখেতসকলে যথেষ্ট মানে ধৈৰ্য সহকাৰে কষ্টৰে অলপ অধ্যয়ন কৰি গাঁৱলৈ যাতে সুনাম কঢ়িয়াই আনে, সেয়ে আমি আশাবাদী।